যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰই ইমান ডাঙৰ অনুষ্ঠান এটা পাতিছে যে আমিয়ে ইমান ডাঙৰ অনুষ্ঠান এটা পাতিবলৈ সাহস নকৰোঁ। সঁচাকৈ আমাৰ সকলোৱে জানে যে শংকৰদেৱে তৈয়াৰ কৰি দিয়া আমাৰ যি নাম ধৰ্ম, সেই নাম ধৰ্মৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পাৰ্ট দিহানাম। সেই দিহানামৰ আজিৰ যি পৰিৱেশন হ'ব তাৰ কাৰণে মই যুগলবন্দী কলাকৃষ্টি কেন্দ্ৰক তেখেতসকলক অভিনন্দন জনাইছোঁ। ইমান ডাঙৰ অনুষ্ঠান এটা ইমান ভালকৈ কোনো চৰকাৰী সাহায্য নোহোৱাকৈ তেওঁলোকৰ নিজৰ সাংস্কৃতিক গ্ৰুপৰ জৰিয়তে বা এগৰাকী বা দুগৰাকী মহিলাৰ উদ্যোগত ইমান ডাঙৰ এটা অনুষ্ঠান পাতিব পৰাটো সঁচাকৈ এটা বহুত ডাঙৰ কাম, প্ৰশংসনীয় কাম। গতিকে মই নিৰ্মালী বাইদেউ নহয় জানো, নিৰ্মলা বাইদেউক মই প্ৰথমতেই আদৰণি জনাইছোঁ যে তেখেতে ইমান ডাঙৰ কাম এটা কৰিবলৈ সাহস কৰিলে। তাৰ লগতে গীতালী বাইদেউহঁতে এই গোটেই অনুষ্ঠানটোত জড়িত হৈ আছে। মই এই অনুষ্ঠানৰ লগত জড়িত প্ৰত্যেকগৰাকীক আমাৰ শিৱসাগৰ সমষ্টিৰ তৰফৰ পৰা বিধায়ক হিচাপে মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ সমষ্টিতে আমাৰ ঠাইতে আহি এই অনুষ্ঠানটো গোটেই অল আছামৰ অনুষ্ঠানটো ইয়াতে পৰিৱেশন কৰাৰ কাৰণে, ইয়াতে অনুষ্ঠানটো ভাগি কৰাৰ কাৰণে মই তেখেতসকলক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ এনেকুৱা এটা সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰাৰ কাৰণে তো সমাজ আমাৰ বিশেষকৈ শংকৰী সমাজখন, গোটেই শংকৰদেৱৰ আমি যিবিলাক শিষ্য আছোঁ, গোটেই অসমীয়া জাতিটোৱে আমি শংকৰদেৱৰ শিষ্য, আমি শংকৰী সমাজখনে ডেফিনেটলি এই কথাটো সদায় চিৰজীৱন মনত ৰাখিম। ধন্যবাদ। জয়গুৰু শংকৰ। আপোনালোকে জানে যে শিৱসাগৰত পোনপ্ৰথমবাৰৰ বাবে পিয়লি ফুকন ষ্টেডিয়ামত 10,000তকৈ অধিক আই মাতৃ আজি একেলগে দিহানাম পৰিৱেশন কৰিব। আমি আচলতে ভাবিছিলোঁ সৰ্বপ্ৰথমে যে যিহেতু দিহানাম প্ৰতিযোগিতাৰ যুগ, বিভিন্ন সময়তে দিহানাম প্ৰতিযোগিতা হৈ থাকে, এইবাৰ ব্যক্তিক্ৰমী হিচাপে পোনপ্ৰথমবাৰৰ বাবে যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰই এটা ব্যক্তিক্ৰমী প্ৰচেষ্টা আমি হাতত লৈছিলোঁ। তাৰে মূল কাৰণ হৈছিলে যে দিহানাম। আমি এই দিহানামক সদৌ অসমৰ ৰাইজে ইমান সুন্দৰভাৱে আদৰি ল'লে যে আমি প্ৰথমতে 5,555গৰাকী, তাৰ পাছত ক্ৰমে ক্ৰমে আহি 8,888 পালোহি। 8,888 পাৰ হৈ এতিয়া বৰ্তমান আমি 10,000তকৈ অধিক আই মাতৃ আজি ইয়াতে পিয়লি ফুকন ষ্টেডিয়ামত দিহানাম পৰিৱেশন কৰিব। এইটো শিৱসাগৰবাসীৰ বাবে গৌৰৱৰ কথা, কাৰণ পোনপ্ৰথমবাৰৰ বাবে শিৱসাগৰত একেলগে সদৌ অসমৰ পৰা 10,000 আই মাতৃয়ে আজি এই শিৱসাগৰ জিলালৈ তেওঁলোকে ইমান এটা সুস্থ চিন্তাধাৰা লৈ, এই যি আধ্যাত্মিক চিন্তাধাৰা, এই আধ্যাত্মিক চিন্তাধাৰাৰ মাজেৰে আপোনালোকে দেখিছে যে ফেচবুকত প্ৰতি মুহূৰ্ততে ধৰ্ষণ হৈ থাকে, হত্যা হৈ থাকে। তাৰ মাজতো যে এই আধ্যাত্মিক চিন্তা চেতনাই জাগ্ৰত কৰিবৰ কাৰণে আমি যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰ এই প্ৰচেষ্টা আমি হাতত লৈছিলোঁ যে আমি ইয়াতে দিহানাম পৰিৱেশন কৰিম। আৰু আপোনালোকে আজি নিশ্চয় দেখিবলৈ পাইছে যে সদৌ অসমৰ ৰাইজে তেওঁলোকে কমেও এতিয়া ৰাতিপুৱা 6 বজাৰ লগে লগে ফিল্ডত আহি উপস্থিত হ'লে আমি আচৰিত, ভাবিব পৰা নাছিলোঁ। আমি ভাবিছিলোঁ কমেও চাগে তেওঁলোকে 9 বজাত আমাৰ মাজলৈ আহিব, যে আমাৰ ভাৱনাটো ভুল। তেওঁলোকে 6 বজাৰ লগে লগে আহি ফিল্ডত তেওঁলোকক উপস্থিত হৈছে। গতিকে এই সুযোগতে সদৌ অসমৰ পৰা যিসকল আই মাতৃ আমাৰ মাজলৈ আহিছে তেওঁলোকক মই কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ প্ৰভু ভগৱন্তই তেখেতসকলক কৃপা কৰক, তেওঁলোকৰ নিজৰ নিজৰ ঘৰ সংসাৰখনক সকলোকে প্ৰভু ভগৱন্তই মংগলময় কৰি ৰাখক, সুস্বাস্থ্য প্ৰদান কৰক। আৰু আপোনালোকেও ইমান গৰমত, ইমান ৰ'দৰ মাজত আহি আমাৰ এই অনুষ্ঠান ভাগত আপোনালোকে যে কষ্ট বৃদ্ধি কৰিছে, তাৰ কাৰণেও আপোনালোকৰ সকলো শ্ৰীচৰণত যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ সভানেত্ৰী হিচাপে আপোনালোকে সকলো শ্ৰীচৰণত মই সেৱা জনাইছোঁ। আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি, আপোনালোক সকলোৱে দেখিলেই। বিশেষকৈ বিশ্ববাসী ৰাইজ সাক্ষী হৈ শিৱসাগৰত
ঐতিহাসিক পিয়লি ফুকন এই খেলপথাৰত আজি অসমৰ ধৰ্মপ্ৰাণ মহিলাসকলে আহি ইয়াত দিহানাম পৰিৱেশন কৰিলে। গতিকে ইয়াত একত্ৰিত হৈ ইমান সুন্দৰভাৱে তেওঁলোকে পৰিমৰ্জিতভাৱে খুব সুন্দৰ শৈলীৰে নাম পৰিৱেশন কৰিলে। গতিকে নামৰ যিটো মহাত্ম, এই মহাত্মৰ দ্বাৰা আমি ভাবি লৈছোঁ যে আমাৰ মাজৰ পৰা শান্তি সম্প্ৰীতি অটুট থাকিব, শান্তি সমন্বয় আমাৰ মাজত বৃদ্ধি হ'ব, মৰম চেনেহ বৃদ্ধি হ'ব। এই নাম যাত্ৰাৰ জৰিয়তে আইসকলৰ মাজত নামৰ যি উচ্চাৰণ হ'ল, এই উচ্চাৰণৰ জৰিয়তে আমাৰ মাজত এনে কৰ্ম হ'ব, যি কৰ্মই আমি এখন সমাজক শৃংখলাবদ্ধ কৰিব পাৰিম। আমাৰ মাজত যুৱ শৃংখলতা নাইকিয়া হ'ব, আমাৰ মাজত সামাজিক মহাব্যাধি নাইকিয়া হ'ব। গতিকে আজি শিৱসাগৰবাসী ৰাইজে ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত সাক্ষী হৈ থাকিবলৈ পালে সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। যুগলবন্দী সাংস্কৃতিক কলাকেন্দ্ৰক আমি ধন্যবাদ জনাইছোঁ। আমাৰ ওচৰত আছে আমাৰ ডক্টৰ পীতাম্বৰী গোস্বামী প্ৰভুশ্বৰ, ইতিমধ্যে ইয়াত অনুষ্ঠান আপোনালোকে পাইছেই, তেখেতে কৰি গৈছে আৰু উদ্বোধন কৰি গৈছে। আৰু আমাৰ তেখেতৰ প্ৰতিনিধি হিচাপে আমাৰ এতিয়া কাষতে আমাৰ আটা ঈশ্বৰ আছে। গতিকে ইমান সুন্দৰভাৱে অনুষ্ঠানভাগ ইয়াত হৈ গ'ল। গতিকে এই হৈ যোৱা অনুষ্ঠানভাগে আমি ভাবি লৈছোঁ যে আমাৰ মাজত যিখিনি হেৰাই যোৱা, আমাৰ মাজত শান্তি সম্প্ৰীতি যিখিনি ভাৱ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ ধৰিছে, গতিকে এইখিনি পুনৰ ঘূৰি আহিব। আৰু এই নামৰ মহাত্মৰ দ্বাৰা গুৰুজনে যি আমাক বৰ অসম দি থৈ গৈছিল, সেই গুৰুজনে বৰ অসমত আপোনালোকে জানে গাৰোৰ মুছলমানৰ চান্দ খাই কৰিলৈ কথাই ধৰ্ম প্ৰচাৰিলা গুৰুজনাই। গতিকে গুৰুজনে দি থৈ যোৱা বৰ অসম, স্বৰ্গদেউ চুকাফাৰ বৰ অসমখন পুনৰ আমাৰ মাজত একত্ৰিত হৈ আমাৰ মাজত শান্তি সম্প্ৰীতি আৰু মৰম চেনেহ খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।